नमस्कार आज 7 तारिख और आमार इयाते आज भोट ग्रहण होब और मोर भोटाधिकार आज साब्यस्त करिबोलै गई आछो। आज आमार इयाते तृतीय तथा अंतिम पर्यायर भोट ग्रहण और आज 7 तारिख आज आमार इयाते भोट ग्रहण और रातिपुवा 7 बजाते मानुजनी और मैं ओलाई आहिছো और 7 बजात भोट दिबोलै जोৱাৰ কাৰণটো हल जे इमान रातिपुवा आमी भोट दिबोलै ओलाइছো और तारपरा भोट ग्रहण केन्द्रर परा आहि आमी যাব লাগিব GMCH লৈ कारण मानुजनीर देउता इतिमध्ये आज 3 दिन माने हल भंगा घरत एडमिट হৈ আছে আৰু ताते যাব লাগিব আৰু সেই কাৰণে আমি ইমান ৰাতিপুৱাই ভোট দিবলৈ ওলাই আহিছো। আৰু আমাৰ এই ৰাস্তাটো বাৰিষা বতৰত খুবে বেয়া আৰু কি বেয়া দেখুৱাই আছো। আৰু এফালে যদি চাই ৰাস্তাটো এনেকুৱা আৰু এফালে মোৰ চেন্ডেলৰ অৱস্থা চাওক ইমান বকা। চাওক চেন্ডেল কি হৈ গৈছে মানে এজাক বৰষুণ দিলে এনেকৈ চেন্ডেল পিন্ধি আপুনি আহিব নোৱাৰে, সেইকাৰণে বৰষুণ দিলে চিন্তা লাগি যায় আমাৰ। কেনেকুৱা ভৰিৰ অৱস্থা, চেন্ডেলৰ অৱস্থা চাওক চেন্ডেল। আজি আমাৰ দেশত গণতন্ত্ৰৰ বৃহৎ ডাঙৰ এটা উৎসৱ আছে আৰু সেই উৎসৱটো হ'ল ভোটাধিকাৰ সাব্যস্ত কৰা উৎসৱ। জানেনে আপোনালোকে জানেনে পৃথিৱীৰ ভিতৰত আমাৰ ভাৰতখনে হ'ল সকলোতকৈ ডাঙৰ ডেমক্ৰেসি মানে সকলোতকৈ ডাঙৰ গণতন্ত্ৰ আৰু সেই গণতন্ত্ৰৰে আজি বৃহৎ ডাঙৰ উৎসৱটো। আৰু আজি ৰাজপথ প্ৰায় খালী আৰু এখন দুখনকৈ প্ৰাইভেট গাড়ীবিলাক চলি আছে আৰু আজি গাড়ী মটৰ যেহেতু সিমান নাই সেইকাৰণে মানুহজনী আৰু মই দুয়ো খোজকাঢ়িয়ে গৈ আছোঁ আমাৰ ভোট কেন্দ্ৰটোলৈ। আৰু ভোট কেন্দ্ৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় 1 কিলোমিটাৰমান হ'ব। আৰু যদি চাই আজি বতৰটোও খুবেই ডাৱৰীয়া আৰু বৰষুণ আহু কৈয়ে আছে। আৰু এতিয়া ভোট কেন্দ্ৰলৈ আহি পালোঁ আৰু আমাৰ ধুনুই পঢ়া স্কুলখনতে আমাৰ ভোট কেন্দ্ৰ। আৰু এফালে যদি চাই আৰু আমাৰ ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। আপোনালোকে দিলে নে নাই বাৰু? আৰু আমাৰ ইয়াত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ ইয়াতে এতিয়ালৈকে চলি আছে। আৰু আজি বতৰটো খুবেই বেয়া, আজি বুলি নহয় প্ৰায় 2 দিনমান হ'ল বৰষুণ চলি আছে আৰু বতৰটো খুবেই ঠাণ্ডা আৰু বৰষুণকো নেওচি আজি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিলোঁ। আৰু ভোটাধিকাৰ যিহেতু আমাৰ অধিকাৰ সেইকাৰণে প্ৰদান কৰিলোঁ। এইবাৰ নিৰ্বাচনত নতুন চাম ভোটাৰৰ ভূমিকা বৃহৎ লক্ষণীয় হ'ব, কাৰণ প্ৰায় 1,82,00,000 নতুনকৈ ভোটাৰে প্ৰথমবাৰৰ কাৰণে এইবাৰ ভোটদান দিব। কিমানবাৰ ভোট দিয়া হ'ল? 2বাৰ। আৰু প্ৰায় 20 কোটি ভোটাৰৰ বয়স 20ৰ পৰা 29 বছৰ। আৰু আমাৰ দেশৰ বৰ্তমান জনসংখ্যাৰ 65% ভোটাৰৰ বয়স 35 বছৰৰ তলত। গতিকে যদি চোৱা যায় আমাৰ দেশখন পৃথিৱীৰ ভিতৰত বহুত ডাঙৰ এখন গণতন্ত্ৰ আৰু এই গণতন্ত্ৰৰ প্ৰধান উৎসৱটো হ'ল ভোটাধিকাৰ সাব্যস্ত কৰাটো। আৰু আহক আমি সকলোৱে মিলি ভোটাধিকাৰ সাব্যস্ত কৰোঁ আৰু ভোটাধিকাৰ সাব্যস্ত কৰি আমাৰ দেশৰ এই প্ৰধান বৃহৎ উৎসৱটো আমি সকলোৱে উপভোগ কৰোঁ, পালন কৰোঁ আৰু আমাৰ ভোটাধিকাৰ যি অধিকাৰ সেই অধিকাৰটো আমি সকলোৱে গ্ৰহণ কৰোঁ বা প্ৰদান কৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।